বন্ধুসকল, আজি ইংৰাজীৰ ২৬ জুন ২০২৫, অসমীয়াৰ ১১ আহাৰ বৃহস্পতিবাৰ। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাতে থকা বেল আইকনটো দবাই দিব আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে তাক লাইক কমেণ্টৰ যোগেৰে জনাব। শুক্ল পক্ষ এতিয়া চলি আছে। প্ৰতিপদা তিথি থাকিব দুপৰীয়া ১:২৫ তাৰপিছত দ্বিতীয়া তিথি আৰম্ভ হ'ব। আৰ্দ্ৰা নক্ষত্ৰ পুৰা ৮:৪৭ থাকিব। তাৰপিছত পুনৰবসু নক্ষত্ৰ আৰম্ভ হ'ব। চন্দ্ৰ মিথুন ৰাশিত আছে আজি। ৰাহুকাল সময় দুপৰীয়া ১:৩০ পৰা ৩ বজালৈকে। অভিজিত মুহূৰ্ত বা শুভ সময় হ'ব আজি পুৱা ১:৫১ পৰা ৭:২১ যাত্ৰাৰ শুভ দিশ হ'ব পশ্চিম আৰু উত্তৰ দিশ। যাত্ৰাৰ অশুভ দিশ হ'ব দক্ষিণ আৰু দক্ষিণ পূব। গতিকে যদি এই দুটা দিশ অশুভ দিশ দক্ষিণ আৰু দক্ষিণ পূব গতি কৰাটো অতিয়ে প্ৰয়োজন হৈ পৰে, তেন্তে দৈ খাই যাত্ৰা আৰম্ভ কৰিব, তেতিয়া দিশাচুল দুখ দূৰ হ'ব। আজি দিনটোৰ দৈনিক ৰাশিফল লৈ এতিয়া আগবাঢ়িছোঁ। প্ৰিয় মেঘ ৰাশি। আজি চন্দ্ৰ মিথুন ৰাশিত। আজি আপুনি হয়তো কিছু সূক্ষ্ম চিন্তাধাৰাৰ সন্মুখীন হৈছে আৰু সেইটোৱে আজি আপোনাক কোনো সমস্যাত পেলাব পাৰে। আপুনি আপোনাৰ স্বভাৱৰ ওপৰত চকু ৰাখিব লাগিব। আপুনি আপোনাৰ কৰ্মৰ ক্ষেত্ৰ বা আন যিকোনো ৰাজহুৱা স্থানত অপমানৰ সন্মুখীন হ'ব পাৰে। এইদৰে আজি কিছু আৱেগিক শান্তি বজাই ৰখাটো অতিশয় বাঞ্ছনীয়, নহ'লে আপোনাৰ ক্ষেত্ৰত পৰিস্থিতি অধিক হ'ব পাৰে। আজি ৰাতি যদি আপুনি যিকোনো ধৰণৰ সামাজিক গেট টুগেডাৰ বা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা ভাবিছে, তেন্তে শান্ত হৈ থাকিব লাগিব আৰু নিশ্চিত হ'ব লাগিব যে আপোনাৰ খঙে যাতে তাত উদযাপনৰ কোনো পৰিৱেশ নষ্ট নকৰে। বিদ্যাৰ্থীৰ বাবে দিনটো আজি ভাল হ'ব। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা ৫। ইয়াৰ পিছতেই বৃষ ৰাশি। প্ৰিয় বৃষ ৰাশি, আপোনাৰ প্ৰবৃত্তিৰ ওপৰত বিশ্বাস ৰাখক। নিজৰ প্ৰবৃত্তিৰ ওপৰত বিশ্বাস ৰাখক, যিয়ে আপোনাক সঠিক পথ প্ৰদৰ্শন কৰিব। চন্দ্ৰ মিথুন ৰাশিত থকাৰ সময়ত আপোনাক আপোনাৰ জ্ঞান আৰু উন্নত অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰি কঠিন পৰিস্থিতিৰ সমাধান কৰিবলৈ পৰামৰ্শ দিয়া হয়। নৈতিকভাৱে অশান্ত হোৱাৰ বাবে সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে। অনুশোচনাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জ্ঞাত সিদ্ধান্ত ল'বলৈ কুণ্ঠাবোধ নকৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। দুপৰীয়া ২:১৫ পৰা ৩:৪৫ ভিতৰৰ সময়খিনি আপোনাৰ বাবে সৌভাগ্যৰ সময় বা শুভ সময়। গোলাপী ৰংটো আজি আপোনাৰ বাবে শুভ আৰু শুভ সংখ্যা হৈছে ৬। মিথুন। প্ৰিয় মিথুন ৰাশি, চন্দ্ৰই মিথুন ৰাশিলৈ গতি কৰাৰ লগে লগে প্ৰেৰণাই মূল চাবিকাঠি হ'ব আজি আপোনাৰ। আপুনি আপোনাৰ সপোনবোৰৰ দিশত কাম কৰিবলৈ সুখী আৰু অনুপ্ৰাণিত অনুভৱ কৰিব। মানুহে এই সপোনবোৰ সাধন অসম্ভৱ বুলি ভাবিলেও আপুনি তাক বাধা নিদিব। কথাবোৰ পৰিকল্পনা কৰক আপোনাৰ আৰু সকলো আকস্মিকতাত বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ সযতনে আৰু ব্যৱহাৰিকভাৱে বিবেচনা কৰক। আপুনি হয়তো আপোনাৰ বন্ধুসকলৰ অনুপ্ৰাণিত কৰিব আৰু আদৰ্শেৰে নেতৃত্ব দিব। বিদ্যাৰ্থীসকলে আজি মনত সাহস অনুভৱ কৰিব আৰু লক্ষ্য নিৰ্ণয় কৰাৰ আজি এটা ভাল দিন হ'ব। আপোনালোকে যদি বিদ্যাৰ্থী জীৱনত কোনোবা এটা লক্ষ্য আজি নিৰ্ণয় কৰিম বুলি ভাবিছে যে মই এই জীৱনত এইটোৱে কৰিম, তেতিয়াহ'লে আজি এটা ভাল দিন হ'ব আপুনি নিজৰ লক্ষ্য নিৰ্ণয় কৰিবলৈ। সৌভাগ্য আকৰ্ষণ কৰিবলৈ কমলা ৰঙৰ কিবা এটা বস্ত্ৰ পৰিধান কৰক। বিয়লি ৩ বজাৰ পৰা ৬ বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে আপোনাৰ ৮। তাৰপিছত কৰ্কট ৰাশি। প্ৰিয় কৰ্কট ৰাশি, চন্দ্ৰ মিথুন ৰাশিত থকাৰ বাবে বিশ্বাস আপোনাৰ মূল শক্তি। আপুনি হয়তো আজি আপোনাৰ লক্ষ্য বাস্তৱত পৰিণত কৰিবলৈ বাট বিচাৰি পাব। সকলো আকস্মিক পৰিস্থিতিৰ বিষয়ে ভালদৰে বিবেচনা কৰক আৰু সেইবোৰ লাভ কৰাৰ বাবে কাৰ্যকৰীভাৱে পৰিকল্পনা তৈয়াৰ কৰক। আপুনি হয়তো আপোনাৰ দৃষ্টিশক্তি আৰু দৃঢ়তাৰ দ্বাৰা আপোনাৰ চৌপাশৰ মানুহক যথেষ্ট অনুপ্ৰাণিত অনুভৱ কৰাব আৰু তেওঁলোকক আপোনাৰ আদৰ্শৰ জৰিয়তে পথ প্ৰদৰ্শন কৰিব। আজি আপোনাৰ শুভ ৰং হৈছে নীলা। আকাংক্ষিত ফলাফলৰ বাবে বিয়লি ৩ বজাৰ আগতেই যিকোনো গুৰুত্বপূৰ্ণ কামৰ সময় নিৰ্ধাৰণ কৰক আৰু শুভ সংখ্যা হৈছে আজি আপোনাৰ ৩। সিংহ। প্ৰিয় সিংহ ৰাশি, আজি চন্দ্ৰ মিথুন ৰাশিলৈ যোৱাৰ লগে লগে আপোনাৰ উদ্বেগৰ মাত্ৰা উচ্চ হৈ উঠিব। নিশ্চিত হওক যে আপুনি নিজকে সংযম কৰি আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে নিজকে ব্যস্ত কৰি ৰাখক। অস্থায়ী নিৰাপত্তাহীনতাৰ সময় আহি আছে, কিন্তু এইটো অলপতে পাৰ হৈ যাব, যাৰ ফলত আপুনি আকৌ স্বাভাৱিক অনুভৱ কৰিব। আপুনি হয়তো আপোনাৰ আপোনজনৰ সৈতে সময় কটাবলৈ প্ৰবল অনুভৱ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সম্পৰ্কসমূহ মজবুত কৰাত বহুখিনি সহায় হ'ব আৰু ভৱিষ্যতেও ই ফলপ্ৰসূ হ'ব। বেঙুনীয়া ৰঙৰ যিকোনো বস্ত্ৰ পৰিধান কৰিলে আজিৰ দিনটো আপোনাৰ সৌভাগ্যৰ প্ৰমাণিত হ'ব। পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু সেই সময়খিনিৰ ভিতৰতে আপোনাৰ কামবোৰ পৰিকল্পনা কৰক। শুভ সংখ্যা হৈছে ৭। কন্যা ৰাশি। প্ৰিয় কন্যা ৰাশি, চন্দ্ৰ মিথুন ৰাশিত গতি কৰে আৰু এই গ্ৰহৰ অৱস্থানে আপোনাৰ জীৱনত আশাবাদী পৰিৱৰ্তন আনিব পাৰে। আপুনি হয়তো আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। তদুপৰি পূৰ্বৰ সমস্যাৰ পৰা প্ৰতিকাৰো লাভ কৰিব পাৰিব। গাইডেন্সে আপোনাৰ জীৱনটো সলনি কৰি অধিক উৎপাদনশীল কৰিব, কিন্তু মানসিক শান্তি
বজাই ৰাখিবলৈ অপ্ৰয়োজনীয় সংঘাতৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। জীৱনত ইতিবাচকতা আৰু সজীৱতাক আকৰ্ষণ কৰিবলৈ আজি আপোনাৰ বাবে হালধীয়া ৰংটো হৈছে ভাগ্যৰ ৰং। পুৱা 11:30 পৰা দুপৰীয়া 2 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময়। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সৰ্বোত্তম ফল পোৱাৰ আটাইতকৈ শুভ সময় হ'ব এই সময়খিনি। শুভ সংখ্যা হৈছে আপোনাৰ 4। প্ৰিয় তুলা ৰাশি, চন্দ্ৰ মিথুন ৰাশিত থকাৰ বাবে ই আপোনাৰ জ্ঞান শক্তি ব্যৱহাৰ কৰি আপুনি যিকোনো কঠিন সমস্যাৰ সমাধান কৰিব পাৰিব। জীৱনৰ বাধাবোৰে জীৱনৰ যাত্ৰা কৰাত কঠিন কৰি তুলিব। আপোনাৰ বাবে কি সঠিক আৰু কি অনুচিত সেই বিষয়ে আপোনাৰ পথ প্ৰদৰ্শন কৰিবলৈ আপোনাৰ অন্তৰ্দৃষ্টিক ভালদৰে সোধক। সাহসী হওক আৰু আপোনাৰ বাবে যিটো উচিত হয় অনুভৱ কৰে উচিত বুলি সেইটো কৰি যাওক। বগা ৰং পিন্ধিলে আজি শান্তি আৰু স্পষ্টতা অনাত সহায় হ'ব। পুৱা 9:30 পৰা 11:50 মাজৰ যিখিনি সময় সেইখিনি হৈছে আপোনাৰ শুভ সময় আৰু শুভ সংখ্যা হৈছে দিনটোৰ আপোনাৰ 4। বৃশ্চিক ৰাশি, প্ৰিয় বৃশ্চিক ৰাশি, কেৰিয়াৰৰ উৎকৃষ্টতাৰ বাবে প্ৰশংসা লাভ কৰাৰ সময় আহি পৰিছে। ইমান আন্তৰিকতা আৰু নিষ্ঠাৰে উপাৰ্জন কৰা প্ৰশংসা উপভোগ কৰক। মিথুন ৰাশিৰ চন্দ্ৰ আছে যাৰ ফলত কৰ্মক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পৰিব। আপোনাৰ ভৱিষ্যতৰ বিষয়ে অন্তৰ্নিহিত হোৱা এটা ভাল সময়। দিনটো শেষ হোৱাৰ লগে লগে আপুনি নিজকে প্ৰেমিকাৰ সৈতে অধিক সময় কটাবলৈ পাব। অধিক ধূসৰ ৰঙৰ পৰিধান কৰি শুভকামনা আকৰ্ষণ কৰক। বিয়লি 3 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ আৰু শুভ সংখ্যা হৈছে 3। ধনু ৰাশি, প্ৰিয় ধনু ৰাশি, আজি আপোনাৰ দিনটো শান্ত আৰু শান্তিপূৰ্ণ হ'ব। মিথুন ৰাশিৰ চন্দ্ৰই আপোনাৰ পৰিয়ালত এক সুষম পৰিৱেশৰ সৃষ্টি কৰিব। আপুনি বা আপোনাৰ পৰিয়ালে কোনো সমস্যাৰ সন্মুখীন নহ'ব আজি। যদি কৰ্ম আৰু কৰ্মক্ষেত্ৰই আপোনাৰ দক্ষতাৰ প্ৰভাৱিত নকৰে তেন্তে আপোনাৰ পৰিয়ালে আপোনাক সকলো চিন্তাৰ দূৰ কৰাত সহায় কৰিব। আপোনাৰ তেওঁলোকৰ প্ৰতি আপুনি যি মৰম ঋণী সেই মৰম প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ বাবে সেইবোৰ কিমান অপৰিহাৰ্য দেখুৱাওক। পুৱা 11 বজাৰ পৰা 12 বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু এইবোৰ মাজৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰিলে সৰ্বোত্তম ফলাফল লাভ কৰিব। অফ হোৱাইট বগা কাপোৰ ভাগ্যৰ ৰং বুলি গণ্য কৰা হয়। শুভ সংখ্যা হৈছে 2। মকৰ, প্ৰিয় মকৰ ৰাশিত চন্দ্ৰ মিথুন ৰাশিলৈ যোৱাৰ লগে লগে আপুনি কেতিয়াবা নিম্নমুখী হ'ব পাৰে আৰু আপোনাৰ কামত কিছু বাধা আহিব পাৰে। আপুনি নিজৰ আত্মবিশ্বাসক আগবাঢ়িব লাগিব আৰু সকলো কাম সঠিকভাৱে কৰিবলৈ শক্তিশালী হৈ থাকিব লাগিব, কিয়নো ই জীৱনৰ এটা সমসাময়িক পৰ্যায়। নিজৰ কাম মনোনিৱেশ কৰক আৰু নিজৰ অগ্ৰাধিকাৰবোৰ চোৱা চিতা কৰিবলৈ নাপাহৰিব। আপোনাৰ অতিৰিক্ত খৰচৰ যত্ন লোৱাটো উত্তম হ'ব কাৰণ আপুনি আৰ্থিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে আজি। আপোনাৰ ভাগ্যৰ সময়মণ্ডল নিশা 12 বজাৰ পৰা দুপৰীয়া 2 বজাৰ ভিতৰত। গতিকে এই সময়বোৰৰ মাজত সকলো প্ৰয়োজনীয় কাম কৰি সৰ্বোত্তম ফলাফলৰ বাবে চেষ্টা কৰক। কমলা ৰঙে আপোনাৰ চাৰিওফালে ঋণাত্মকতা বিয়পাব পাৰে, গতিকে আজিৰ বাবে কমলা ৰংটো আপুনি পৰিহাৰ কৰক। শুভ সংখ্যা হৈছে 1। কুম্ভ ৰাশি, প্ৰিয় কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপুনি যি কাম কৰি আছে তাত সফলতা লাভ নকৰিলে হাৰ নামানিব লাগিব। আজি আপুনি যি কাম কৰি আছে তাত সফলতা যদি লাভ নকৰে হাৰ মানি নিদিব। মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক প্ৰভাৱিত কৰি আছে যে আপুনি বিচৰাখিনি লাভ কৰিবলৈ আপোনাক বাধা দিয়া প্ৰতিটো বস্তুৰ পৰা মুক্তি পাবলৈ। সৰু সৰু বাধা সকলো মানুহৰ জীৱনৰ অংশ, গতিকে সেইবোৰৰ বাবে চিন্তা নকৰিব। ইতিবাচক আৰু ধৈৰ্যশীল হোৱাটো আপোনাৰ বাবে প্ৰতিটো বাধাৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। আজি আটাইতকৈ শুভ সময় বিয়লি 3:30 পৰা আৰম্ভ হ'ব 5 বজালৈকে। আৰু আজি পাতল সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ সৌভাগ্য কঢ়িয়াই আনিব। শুভ সংখ্যা হৈছে আজি 9। মীন ৰাশি, প্ৰিয় মীন ৰাশি, মিথুন ৰাশিত চন্দ্ৰৰ গতিৰ বাবে আপুনি আজি অতি আশাবাদী আৰু অনুপ্ৰাণিত অনুভৱ কৰিব। জীৱনৰ কিছুমান কথা সলনি কৰাৰ প্ৰবল হেঁপাহ অনুভৱ কৰিব পাৰে। আপুনি হয়তো অনুভৱ কৰিব যে আজি আপোনাৰ ওপৰত পৰা যিকোনো প্ৰত্যাহ্বান বা পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আপোনাৰ হাতত সকলো শক্তি আছে। এই সময়টোৱেই হৈছে নিয়ন্ত্ৰণ কৰা নিজকে আৰু আপোনাক অশান্তি দিয়া কথাবোৰৰ পৰা গতিপথ সলনি কৰাৰ। নিজৰ সমস্যাবোৰৰ পৰা ওলাই যোৱা আৰু সেইবোৰৰ প্ৰতি চকু মুদি জীৱনত আগবাঢ়ি যোৱা। দিনটোৰ আপোনাৰ আটাইতকৈ সৌভাগ্যৱান সময় হ'ব বিয়লি 3 বজাৰ পৰা 5:30 মাজৰ সময়খিনি। আপোনাৰ ভাগ্যৰ ৰং হৈছে আজি বেঙুনীয়া আৰু শুভ সংখ্যা হৈছে 6। আজিৰ দিনটোৰ দৈনিক ৰাশিফল আছিল ইমানেই। আজি যিসকলৰ জন্মদিন বা বিবাহ বাৰ্ষিক বা অন্য বিশেষ শুভ দিন আছে তেওঁলোকলৈ শুভকামনা যাচিলোঁ। আজিৰ দিনটোৰ দৈনিক ৰাশিফল ইমানেই আছিল। আৰু বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ দিনটো শুভ হওক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।